ইতিমধ্যে মই গুৱাহাটীত সংকল্প পত্ৰৰ ওপৰত দীঘলীয়া কৰি কৈ আহিছোঁ। গতিকে সংকল্প পত্ৰৰ ওপৰত মোৰ বক্তব্য আৰু প্ৰেছ অলৰেডি টিভিত ওলাই আছে। অলৰেডি মই দীঘলীয়াকৈ এইটো বিষয়ৰ ওপৰতো কৈ আহিছোঁ, আপুনি ফেচবুকত চাবই পাৰিব। মধ্য অসমত যিখিনি জেগাত সনাতনী মানুহে ৰিজাল্ট দিব পাৰে তাত আমি চুইপ কৰিম, আৰু য'ত সনাতনীয়ে নোৱাৰে তাত আমি ক'ৰ পৰা জিকিম। গতিকে য'ত সনাতনৰ শক্তি আছে তাত আমি জিকিম, য'ত সনাতনৰ শক্তি নাই তাত আমি হাৰিম। এইবাৰ মই কোনো চিটৰ নাম কোৱাটো বেয়া কথা, আমি 90টাৰ ওপৰত চিট পাই চৰকাৰ কৰিম। মল্লিকাৰ্জুন খাৰ্গে কোন? তেওঁৰ আটা পাতাটো কি? মইতো চিনিয়ে নাপাওঁ তেওঁ কোন হয়। তেওঁৰ ওপৰত মই কি উত্তৰ দিম? তেওঁৰ বিষয়ে নাজানো। বিজেপিয়ে 90টাতকৈ বেছি চিট পাব। AGP, বিজেপি, BPF মিলি আমি চৰকাৰ কৰিম। বাকী 36টা বা 25টা চিটত কি হৈ আছে তাৰ খবৰ মই ৰখা নাই। ৰহাত একো প্ৰত্যাহ্বান নহয়, ৰহাতটো ক্লিন চুইপ, ধুনীয়াকৈ জিকিব শশীকান্ত দাস। কোনো এইবাৰ প্ৰত্যাহ্বান একো নাই। কংগ্ৰেছ নায়ে ক'ত প্ৰত্যাহ্বান হ'ব। হ'ব, গৈ থাকক। থেংক ইউ।